মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ কাৰণে আন এটি ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'ত আমি ছ'চিয়েল ছায়েন্সৰ 45টা MCQৰ ওপৰত আলোচনা কৰিম। এইকেইটা MCQ প্ৰি ফাইনেল মৰিগাঁও জিলাত আহিছিল, গতিকে ইয়াৰ উত্তৰসহ আমি আলোচনা কৰিম। ইয়াৰ পৰা তোমালোকৰ ফাইনেলত কমন থাকিব পাৰে, গতিকে ভিডিঅ'টি সকলোৱে শেষলৈ চাবা। বলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। প্ৰথম প্ৰশ্নত দিয়া আছে, তলত দিয়া প্ৰশ্নসমূহৰ পৰা শুদ্ধ উত্তৰ বাছি উলিওৱা। 1 নম্বৰ, তলত দিয়া বাতৰি কাকতসমূহৰ কোনখনে স্বদেশী আন্দোলনৰ সময়ছোৱাত বিদেশী বস্তু বৰ্জনৰ আহ্বান কৰিছিল? অপশ্যন এ দিয়া আছে সঞ্জীৱনী, 2 নম্বৰত দিয়া আছে সমাচাৰ দৰ্পণ, 3 নম্বৰত বেংগল গেজেট, 4 নম্বৰত বোম্বাই টাইমছ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সঞ্জীৱনী। 1 বি নম্বৰত দিছে, তলৰ কোনটোৱে দেশ এখনৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলীকৰণক বুজায়? অপশ্যন 1 ব্যক্তিগতকৰণ, 2 গোলকীকৰণ, 3 উদাৰীকৰণ, 4 নিধি নিয়োজন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 3, থাৰ্ড অপশ্যন উদাৰীকৰণ। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত আছে, ডেছ হৈছে নীতি আয়োগৰ অধ্যক্ষ। এইটো কুৱেশ্যনটো প্ৰিণ্টিং মিষ্টেক আছে, নিধি আয়োগ নহয়, নীতি আয়োগ। ডেছ হৈছে নীতি আয়োগৰ অধ্যক্ষ। 1 নম্বৰ অপশ্যনত ৰাষ্ট্ৰপতি, 2 নম্বৰত প্ৰধানমন্ত্ৰী, 3 নম্বৰত ৰাজ্যপাল, 4 নম্বৰত মুখ্যমন্ত্ৰী। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন 2, প্ৰধানমন্ত্ৰী। 2 নম্বৰত দিয়া আছে, অৰ্থনৈতিক অপৰাধৰ জৰিয়তে সৃষ্টি হোৱা মুদ্ৰাবিধ হ'ল 1 নম্বৰ তপত মুদ্ৰা, 2 নম্বৰ কোলা মুদ্ৰা, 3 নম্বৰ হস্তীয়া মুদ্ৰা, 4 নম্বৰ সংকুচিত মুদ্ৰা। ইয়াৰ শুদ্ধ অপশ্যন হৈছে কোলা মুদ্ৰা। এইটো তোমালোকে কিতাপত পাইছা যে কৰ ফাঁকি দিয়াৰ ফলত কোলা মুদ্ৰাৰ সৃষ্টি হয়। এইটো এটা অৰ্থনৈতিক অপৰাধ, কৰ ফাঁকি দিয়াটো, গতিকে কোলা মুদ্ৰা হ'ব। তাৰপিছত ই নম্বৰত আছে, দেশত থকা সকলোবোৰ বেংকৰ মুৰব্বী বেংকটো হৈছে 1 নম্বৰ কেন্দ্ৰীয় বেংক, 2 নম্বৰ বিশ্ব বেংক, 3 নম্বৰ বাণিজ্যিক বেংক, 4 নম্বৰ এছিয়ান ডেভেলপমেণ্ট বেংক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কেন্দ্ৰীয় বেংক। কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী পঢ়িলে তোমালোকে পাবা, কেন্দ্ৰীয় বেংকে দেশৰ মুৰব্বী বেংক হিচাপে কাৰ্য সম্পাদন কৰে, গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব কেন্দ্ৰীয় বেংক। F নম্বৰত দিছে, নিম্নলিখিতসকলৰ কোনে কৈছিল বৰ্জনৰ অৰ্থ স্বদেশিকতা আৰু স্বদেশিকতাৰ মৰ্মাৰ্থ হ'ল ইংৰাজৰ লগত সৰ্বতোপ্ৰকাৰে অসহযোগিতা কৰা? 1 নম্বৰ অপশ্যনত দিছে সুভাষ চন্দ্ৰ বসু, 2 নম্বৰত মহাত্মা গান্ধী, 3 নম্বৰত চিত্তৰঞ্জন দাস, 4 নম্বৰত অৰবিন্দ ঘোষ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অৰবিন্দ ঘোষ, গতিকে এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ। যি নম্বৰত দিয়া হৈছে স্বদেশী আন্দোলনৰ কালচোৱা হ'ল 1 নম্বৰ 1905 খ্ৰীষ্টাব্দৰ পৰা 1911 খ্ৰীষ্টাব্দ, 2 নম্বৰ 1906 খ্ৰীষ্টাব্দৰ পৰা 1912 খ্ৰীষ্টাব্দ, 3 নম্বৰ 1903 খ্ৰীষ্টাব্দৰ পৰা 1910 খ্ৰীষ্টাব্দ, 4 নম্বৰত 1904 খ্ৰীষ্টাব্দৰ পৰা 1910 খ্ৰীষ্টাব্দ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 1, 1905 খ্ৰীষ্টাব্দৰ পৰা 1911 খ্ৰীষ্টাব্দ। H নম্বৰত দিয়া হৈছে, সৰ্বভাৰতীয় মুছলিম লীগ কোন ঠাইত গঠিত হৈছিল? 1 নম্বৰ দিছে ৰাজশ্বাহী, 2 নম্বৰ চট্টগ্ৰাম, 3 নম্বৰ ঢাকা, 4 নম্বৰ শ্বিলং। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 3 নম্বৰ ঢাকা। ঢাকাত সৰ্বভাৰতীয় মুছলিম লীগ গঠন হৈছিল। I নম্বৰত দিয়া হৈছে, তলৰ কোনটো উক্তি শুদ্ধ? 1931 চনৰ দ্বিতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল ভাইচৰয় লৰ্ড এলিংটনৰ ৰাজত্বকালত। বি, উক্ত মেজমেলত জাতীয় কংগ্ৰেছৰ হৈ গান্ধীজীয়ে প্ৰতিনিধিত্ব কৰিছিল। ইয়াত অপশ্যন দুয়োটাই শুদ্ধ, গতিকে তোমালোকৰ তলত যে অপশ্যন দিয়া আছে কেৱল এ শুদ্ধ, 2 কেৱল বি শুদ্ধ, 3 এ আৰু বি উভয়ে শুদ্ধ, 4 এ আৰু বি উভয়ে অশুদ্ধ। ইয়াত অপশ্যন 3 শুদ্ধ, এ আৰু বি উভয়ে শুদ্ধ। তাৰ পিছৰ কুৱেশ্যনটো হৈছে, 1993 চনত মহাত্মা গান্ধীয়ে ডেছত বৰ্ণবাদৰ বিৰুদ্ধে ভাৰতীয়সকলৰ আন্দোলন আৰম্ভ কৰিছিল? 1 নম্বৰ ব্ৰিটেইন, 2 নম্বৰ আমেৰিকা, 3 নম্বৰত ফ্ৰান্স, 4 নম্বৰত দক্ষিণ আফ্ৰিকা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে দক্ষিণ আফ্ৰিকা।
কোনে 1857 চনৰ বিদ্ৰোহক স্বাধীনতাৰ প্ৰথম যুদ্ধ বুলি অভিহিত কৰিছিল? 1 নম্বৰত আছে কেপ্টেইন লুথাৰ, 2 নম্বৰত VD সাভাৰকাৰ, 3 নম্বৰত লৰ্ড কাৰ্নি, 4 নম্বৰত কেপ্টেইন হলৰয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব VD সাভাৰকাৰ। এল নম্বৰত দিছে কলিকতাত মণিৰাম দেৱানে ডেছ নামৰ এজন বঙালী মুক্তিয়াৰক লগ পাইছিল আৰু তেওঁলোক দুয়োৱে ব্ৰিটিছসকলক অসমৰ পৰা খেদিবলৈ এক ষড়যন্ত্ৰ ৰচনা কৰিছিল। 1 নম্বৰ মধু মল্লিক, 2 নম্বৰ ৰাসবিহাৰী মল্লিক, 3 নম্বৰ আহুতু মুখাৰ্জী, 4 নম্বৰ ক্ষুদিৰাম বসু। ইয়াৰ শুদ্ধ উত্তৰ হৈছে মধু মল্লিক। তাৰ পিছৰ কুৱেশ্যনটো হৈছে 1857 চনৰ বিদ্ৰোহৰ বিষয়ে নিম্নলিখিত কোনটো ধাৰণা শুদ্ধ? এম নম্বৰ কুৱেশ্যনটো হৈছে 1857 চনৰ বিদ্ৰোহৰ বিষয়ে নিম্নলিখিত কোনটো ধাৰণা শুদ্ধ? ইয়াৰ অপশ্যন 2 নম্বৰটো শুদ্ধ। ব্ৰিটিছ বুৰঞ্জীবিদসকলে ইয়াক এক স্বাধীনতাৰ যুদ্ধ বুলি গণ্য কৰিছে। এন নম্বৰ কুৱেশ্যনটো হৈছে দেশৰ প্ৰচেষ্টাত ব্ৰিটিছ চৰকাৰে হেমচন্দ্ৰ বৰুৱাৰ দ্বাৰা ৰচিত হেমকো প্ৰকাশ কৰাৰ কাম হাতত লৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অসমীয়া ভাষা উন্নতি সাধিনী সভা। ও নম্বৰ অসম সত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল? এইটো কুৱেশ্যন তোমালোকৰ প্ৰিণ্টিং মিষ্টেক হৈ আছে, এইটো ছাত্ৰ সন্মিলন হ'ব আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱা। পি নম্বৰ 1926 চনত দেশত অসম প্ৰাদেশিক কংগ্ৰেছ সমিতিয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ 41তম অধিৱেশন আয়োজন কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে পাণ্ডু। কিউ নম্বৰ অন্ধ্ৰপ্ৰদেশৰ ধ্ৰুপদী নৃত্য হৈছে কুচিপুড়ি, 4 নম্বৰ অপশ্যন শুদ্ধ। আৰ নম্বৰ ঋগ্বেদৰ আনুমানিক ৰচনাকাল হ'ল খ্ৰীষ্টপূৰ্ব 1500 চন আৰু খ্ৰীষ্টপূৰ্ব 1000 চন। এইটো শুদ্ধ, 1 নম্বৰটো শুদ্ধ। এছ নম্বৰ 2001 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ স্বীকৃতিপ্ৰাপ্ত অনুসূচিত জনজাতিৰ সংখ্যা 705টা। টি নম্বৰ তলৰ কোনখন গ্ৰন্থত বিভিন্ন আকাৰ আৰু বৰণৰ হাতীৰ ছবি আছে? হস্তি বিদ্যাৰ নব, এইটো তোমালোকৰ শুদ্ধ অপশ্যন। 2 নম্বৰত আকৌ তোমালোকক 25টা কুৱেশ্যন দিয়া হৈছে। এ নম্বৰ দিছে সংবিধান সভাৰ স্থায়ী সভাপতিজন কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। বি নম্বৰ কোন চনত চৰকাৰীয়া আয়োগ গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ 1983 চনত ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়। ইয়াৰ শুদ্ধ উত্তৰ 24 অক্টোবৰ। IMFৰ সম্পূৰ্ণ ৰূপটো হৈছে ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড, 3 নম্বৰটো শুদ্ধ। তাৰ পিছৰ কুৱেশ্যনটো হ'ল কিমান চনত ৰাষ্ট্ৰসংঘৰ তৎপৰতাত SALT I চুক্তি স্বাক্ষৰিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1972 চনত। এফ নম্বৰ ইউনেস্কোৰ মুখ্য কাৰ্যালয় দেশত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ 2 নম্বৰ পেৰিছত। জি নম্বৰ ৰাষ্ট্ৰসংঘৰ চনদৰ দেশ অনুসৰি ন্যায়াৰক্ষী পৰিষদ গঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 4 নম্বৰ 76 নং অনুচ্ছেদ। মুদ্ৰাৰ ক্ৰমবিকাশৰ প্ৰথম পৰ্যায়টো হৈছে শুদ্ধ উত্তৰ বিনিময় প্ৰথা। পিছৰ কুৱেশ্যন ডেছ চনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল? শুদ্ধ উত্তৰ 1949 চনত। জে নম্বৰ নাবাৰ্ড কেতিয়া স্থাপন কৰা হৈছিল? শুদ্ধ উত্তৰ 1982 চনত। ডেছ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ উদ্দেশ্য আছিল কৃষিভিত্তিক বিকাশৰ হাৰ 6%ৰ পৰা 8%লৈ বৃদ্ধি কৰা। ইয়াৰ শুদ্ধ উত্তৰ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা। এল নম্বৰ নীতি আয়োগৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়? শুদ্ধ উত্তৰ হৈছে 8 ফেব্ৰুৱাৰী 2015 চনত। এম নম্বৰ ভাৰতবৰ্ষত এটা বিত্তীয় বৰ্ষই সামৰি লোৱা কালচোৱা হ'ল 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ, 4 নম্বৰটো শুদ্ধ। এন নম্বৰ লোৰ আকৰৰ পৰা তীখা উৎপাদন কৰা কাৰ্যটো হ'ল ডেছ বৃত্তিৰ উদাহৰণ? এইটো হ'ব দ্বিতীয়ক বৃত্তি। অ নম্বৰ জিম্মাৰমেনৰ মতে পদাৰ্থ বা বস্তু এটা সম্পদ হিচাপে গণ্য কৰিবলৈ কোন দুটা গুণৰ প্ৰয়োজন? এইটো হ'ব উপযোগিতা আৰু কাৰ্যকাৰিতা, 3 নম্বৰটো শুদ্ধ।
পিছৰ কুৱেশ্যনটো হৈছে ভাৰতীয় বন গৱেষণা তথা শিক্ষা সংস্থা কেতিয়া স্থাপন হৈছিল? এইটো 1 নম্বৰ 1986 চনত। কিউ নম্বৰ মাউণ্ট পিনাটুব দেশত অৱস্থিত। এইটো 4 নম্বৰটো শুদ্ধ, ফিলিপাইনত। আৰ নম্বৰ সমগ্ৰ বিশ্বক প্ৰভাৱিত কৰা পৰিৱেশ সম্বন্ধীয় সমস্যাবোৰক ডেছ সমস্যা বুলি কোৱা হয়। 1 নম্বৰ এইটো গোলকীয় সমস্যা। পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন? এইটো 3 নম্বৰটো আটলান্টিক মহাসাগৰ। তাৰ পিছৰ কুৱেশ্যনটো হৈছে মেৰিয়ানা বা চেলেঞ্জাৰ খাট ডেছ মহাসাগৰত অৱস্থিত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে প্ৰশান্ত মহাসাগৰত অৱস্থিত। ইউ নম্বৰ এছিয়া মহাদেশত কিমানখন দেশ আছে? 3 নম্বৰটো শুদ্ধ, 51খন। বি নম্বৰ অসমৰ সৰ্ববৃহৎ কৃষিভিত্তিক উদ্যোগটো হৈছে চাহ উদ্যোগ। শুদ্ধ উত্তৰ। ডাব্লিউ নম্বৰ অসমৰ দ্বিতীয় বৃহত্তম জনজাতি হৈছে মিচিং। 1 নম্বৰটো শুদ্ধ। এক্স নম্বৰ তলৰ কোনবোৰ সংস্থাই অসমৰ আভ্যন্তৰীণ জলপথসমূহ পৰিচালনা তথা নিয়ন্ত্ৰণ কৰে? ইয়াত 1 নম্বৰত দিয়া আছে কেন্দ্ৰীয় আভ্যন্তৰীণ জল পৰিবহণ নিগম আৰু আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয়। এই দুয়োটাই শুদ্ধ, গতিকে অপশ্যন নম্বৰ 4 1 আৰু 2 শুদ্ধ। ৱাই নম্বৰ অসমলৈ প্ৰব্ৰজিত হোৱা প্ৰথম জনগোষ্ঠীটো আছিল অষ্ট্ৰিক জনগোষ্ঠী। এই 45টা কুৱেশ্যন তোমালোকৰ কাৰণে এনচাৰ সহ মই কৰি দিছোঁ, তোমালোকে ভালকৈ চাবা, ইয়াৰ পৰা ফাইনেল পৰীক্ষাত কমন থাকিব। অনতিপলমে আৰু এটা ভিডিঅ' লৈ আহিম আৰু 45টা কুৱেশ্যনৰ কাৰণে। তোমালোকে ভিডিঅ'বিলাক চাবা, আটাইবিলাক প্ৰি ফাইনেলত অহা MCQ, গতিকে গুৰুত্ব সহকাৰে সকলোৱে পঢ়িবা। ধন্যবাদ থাকিল।